এইটো ভিডিওত আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আৰু কি ইম্পৰ্টেন্ট লং কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত মই তোমালোকক দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখুৱাই দিম সেইকেটা কোৱেশ্চনৰ ভিতৰত তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হ'ব সেই হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা। তোমালোকে এক্সাম দিয়ে হি কবা কমন পৰিছে না নাই। প্ৰথমতে তোমালোক উলিয়াই লোৱা 3 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে। কোৱেশ্চনটো হ'ল জকা ৰাসায়নিক সমীকৰণ কি? এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 6 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 2 নং কোৱেশ্চনৰ 2 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট। নেক্সট 3 নং কোৱেশ্চনৰ 1 আৰু 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট। 3 নং কোৱেশ্চনৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব। মই তোমালোকক দেখুৱাই দিও কোৱেশ্চন পেপাৰৰ পৰা কেনেকুৱা টাইপ এমসিকিউ কোৱেশ্চন আহিব। 6 নং কোৱেশ্চনটো চাবা তোমালোক তলত দিয়া বিক্ৰিয়াবোৰৰ কোনটো বিক্ৰিয়া অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব। তোমালোক চাবা এ বি সি ডি চাইটা অপচন দিছে ইয়াৰ ভিতৰত ডি নং অপচনটো শুদ্ধ উত্তৰ। এনেকুৱা টাইপ কোৱেশ্চন তোমালোক ভালকৈ চাবা তোমালোকৰ হাফ ইয়াৰলি কাৰণে মোস্ট ইম্পৰ্টেন্ট। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কাৰ্যকলাপ 1.4 এটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ চাবা। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ পৰা কাৰ্যকলাপ এটা 100% শিওৰ আহিবই। যদি নাহে মোক কমেন্ট কৰি কবা। কাৰ্যকলাপ কয়টা তোমালোক ভালকৈ চাবা। কাৰ্যকলাপ 1.4 এটো এটা মোস্ট ইম্পৰ্টেন্ট। এটো কোৱেশ্চন পেপাৰ চাবা তোমালোক 2024-25 এটো কোৱেশ্চন পেপাৰৰ সোয়া তোমালোক কাৰ্যকলাপ আহিছে না নাই চাই লও। তোমালোক সোয়া 52 নং যেটো কোৱেশ্চন সেই 52 নং কোৱেশ্চনৰ এটো কাৰ্যকলাপৰ পৰা আহিছে। তোমালোক চাবা ভালকৈ মই তোমালোকক দেখুৱাই দিম কোনটো কাৰ্যকলাপ আহিছে। তোমালোক কাৰ্যকলাপ 1.4 এটো ভালকৈ চাবা কেনেকুৱা টাইপ কোৱেশ্চন আহিব। যদি তোমালোকৰ লাগে মোক কমেন্ট কৰি কবা আৰু তোমালোক ডেসক্ৰিপচনত লিংক আছে কাৰ্যকলাপৰ ওপৰত তোমালোক চাই লবা 100% শিওৰ এটা কাৰ্যকলাপ কমন পাই যাবা। নেক্সট তোমালোক চাবা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ কেইটা ভালকৈ চাবা। ইয়াৰ পৰা কোৱেশ্চন আহিব যে তলৰ কোনটো তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ হয় বা তলৰ কোনটো তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ নহয় এনেকৈ কোৱেশ্চন দিব। তোমালোক মনত কৰিবা প্ৰাকৃতিক গেছৰ দহন সহন এটা তাপবৰ্জি বিক্ৰিয়া আৰু বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তন এটা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ। মানে প্ৰাকৃতিক গেছৰ দহন এটো এটা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ, সহন এটা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ আৰু বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তন এটা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ। তোমালোকে এই তিনিটা মনত কৰিবা। নেক্সট তোমালোক চাবা মই তোমালোকক কোৱেশ্চন পেপাৰত এটা কোৱেশ্চন দেখুৱাই দিছিলো 52 নং কোৱেশ্চনটোৰ কথা কৈছো। এই 52 নং কোৱেশ্চনটো কাৰ্যকলাপ 1.5 ৰ পৰা আহিছে। তোমালোক চাবা ভালকৈ কাৰ্যকলাপ 1.5 যেটো আছে এটো সোয়া 52 নং কোৱেশ্চনটো একেই সেম। তোমালোক কাৰ্যকলাপৰ ওপৰত যদি ভিডিও সোয়া নাই ডেসক্ৰিপচনত লিংক আছে চাই লবা। 100% শিওৰ কাৰ্যকলাপৰ ওপৰত এটা কোৱেশ্চন আহিবই তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হ'ব। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কাৰ্যকলাপ 1.6 এটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট চাবা তোমালোক কাৰ্যকলাপ 1.8 মোস্ট ইম্পৰ্টেন্ট। এটো কেনেকুৱা টাইপ কোৱেশ্চন হ'ব মই তোমালোকক কৈ দিও। তোমালোকক কোৱেশ্চনটো এনেকৈ দিব এখন চিনামাটিৰ থালত 2 গ্ৰাম মান সিলভাৰ ক্লোৰাইড লোৱা। এন নং কোৱেশ্চনটো দিব সিলভাৰ ক্লোৰাইডৰ ৰং কি হ'ব। নেক্সট কোৱেশ্চন দিব ওপৰৰ পৰীক্ষাৰ পৰা ৰাসায়নিক সমীকৰণ লিখা। এটো কোৱেশ্চন দিব বি নং কোৱেশ্চন। সি নং কোৱেশ্চনটো দিব ওপৰৰ পৰীক্ষাটো কি প্ৰকাৰৰ বিক্ৰিয়া। এই তিনিটা কোৱেশ্চন দিব। কোৱেশ্চনটো কি কলো এখন চিনামাটিৰ থালত 2 গ্ৰাম মান সিলভাৰ ক্লোৰাইড লোৱা। এ নং কোৱেশ্চন দিব সিলভার ক্লোরাইডৰ ৰং কি হ'ব। তোমালোক উত্তৰত লিখিবা সিলভার ক্লোরাইডৰ ৰং মটিয়া ৰং হ'ব। বুজি পালা। নেক্সট কোৱেশ্চন দিব ওপৰৰ পৰীক্ষাৰ পৰা
ৰাসায়নিক সমীকৰণ লিখি সন্তুলন কৰা তেতিয়া তোমালোক এই বিক্ৰিয়াটো লিখি দিবা হল নেক্সট কোৱেশ্চনটো দিব ওপৰৰ বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া এনেকৈ কোৱেশ্চন দিব তোমালোক মনত কৰিবা ওপৰৰ বিক্ৰিয়াটো মানে এই বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া হ'ব বিযোজন বিক্ৰিয়া হল কাৰ্যকলাপ 1.8 মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা এইটো বিক্ৰিয়া এই বিক্ৰিয়াৰ পৰা এটা কোৱেশ্চন আহিব কোৱেশ্চনটো মই তোমালোকক কৈ দিও কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা বিক্ৰিয়াটো উল্লেখ কৰা এনেকৈ কোৱেশ্চন দিব তেতিয়া তোমালোক এই বিক্ৰিয়াটো লিখি দিবা নহলে এনেকৈ কোৱেশ্চন দিব কলা বগা ফটোগ্ৰাফিত তলৰ কোনটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয় বুজি পালা এইটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয় এইটো কি প্ৰকাৰৰ বিক্ৰিয়া বিযোজন প্ৰকাৰৰ বিক্ৰিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল প্ৰশ্নলিৰ 1 নং কোৱেশ্চনৰ 1 আৰু 2 এই দুটা ইম্পৰ্টেন্ট নেক্সট কাৰ্যকলাপ 1.9 মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা কাৰ্যকলাপ 1.10 এটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা কাৰ্যকলাপ 1.11 এটো মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কি উদাহৰণ দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়াৰ এই দুটা উদাহৰণ চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি এই দুটাৰ ওপৰত চমুটুকা লিখা শিকি যাবা নেক্সট প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক অদক্ষেপণ বিক্ৰিয়াত কি লৱণ উৎপন্ন হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন এমসিকিউ টাইপ আহিব তোমালোক মনত কৰিবা অদক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় নেক্সট চাবা প্ৰশ্নলিৰ 1 2 নেক্সট 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 4 5 নং কোৱেশ্চনৰ এ বি সি ডি এই চাৰিটাৰ পৰা এটা 100% শিওৰ আহিব নেক্সট 7 নং কোৱেশ্চনৰ বি সি ডি নেক্সট চাবা তোমালোক 9 10 11 একেটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 14 15 16 একেটা মোস্ট ইম্পৰ্টেন্ট 17 18 19 একেটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো মই বাৰে কৈছো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ পৰা 100% শিওৰ এটা কাৰ্যকলাপ আহিব তোমালোক কাৰ্যকলাপ কেইটা ভালকৈ চাবা যদি তোমালোক কাৰ্যকলাপৰ ভিডিও চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লবা আৰু তোমালোক মোক কমেন্ট কৰি কবা তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ যদি এমসিকিউ কোৱেশ্চন লাগে মোৰ তাত পিডিএফ আছে মই পিডিএফ টু WhatsApp গ্ৰুপত দি দিম ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক আছে জয়েন হৈ লবা যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও